বৰ্ণিমান মইনা পাৰিজাতৰ উদ্যোগত সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ইয়াত শিশু ভাওনা উদযাপন কৰা হৈছে। 5 দিনীয়াকৈ আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু যোৱা 26 তাৰিখৰ পৰা ইয়াত অনুষ্ঠিত হৈছে। যোৱা 26 তাৰিখে উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতা ডাঙৰীয়া। আমাৰ বন্তি প্ৰজ্বলন কৰিছিলে বীৰাংগনা সতীসাধনী বিশ্ববিদ্যালয়ৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। সদৌ অসম মইনা পাৰিজাতৰ বিভিন্নজন বিষয়ববী ইয়াত উপস্থিত আছিলে। আহি ইয়াত 5 দিনীয়াকৈ আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যোৰহাট জিলা, শিৱসাগৰ জিলা, গোলাঘাট, চৰাইদেউ এই 4খন জিলা অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আমি এই শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে 8টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। আজি তৃতীয় দিনা ইতিমধ্যে 4টা দলে ইতিমধ্যে ভাওনা প্ৰদৰ্শন কৰি গৈছে। আজি তৃতীয় দিনা প্ৰথম দৰ্শনী চলি আছে। লক্ষ্মণ বৰ্জন শিৱসাগৰ বাক্সু দলৰ পৰা পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আজি প্ৰদৰ্শন কৰিছে। ইয়াত বিভিন্ন ধৰণৰ দলসমূহ আহি আমাক বিভিন্ন ধৰণে উৎসাহিত কৰিছেই আৰু এই অনুষ্ঠানটো আয়োজন কৰি আমি খুব আনন্দ উপভোগ কৰিছোঁ। কাৰণ ইয়াত আমি ৰাইজৰ যিধৰণে সহায় সহযোগিতা দিহা পৰামৰ্শ পাইছোঁ, সঁচাকৈ আমি খুব আনন্দিত। আৰু বৰ্ণিমান মইনা পাৰিজাত ইতিমধ্যে 23 বছৰ অতিক্ৰম কৰিছে। আমি 23 বছৰ সংগতি লক্ষ্য ৰাখি পিনি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ আৰু আমি আপোনালোকে ইয়ালৈ আহিছে। আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ প্ৰসাৰ কৰিছে, তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমত এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, এই শিশুসকলে যি ভাওনা প্ৰদৰ্শন কৰিছে আপোনালোকে আহি আশীৰ্বাদ প্ৰদান কৰক, যাতে এই শিশুসকলে উৎসাহ উদ্দীপনা পায় আৰু একো এজন ভাল অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। এই ব্যৱস্থাটো আপোনালোকৰ আশীৰ্বাদৰ যোগেদি হ'ব বুলি আমি আশাবাদী। আৰু কালিলৈ যোৰহাটৰ পৰা 2টা দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু 30 তাৰিখে সামৰণি অনুষ্ঠান আছে। সামৰণি অনুষ্ঠানত এই স্থানীয় আমাৰ শিশুসকলে মৎস্য অৱতাৰ, চাৰিবেদ উদ্ধাৰ ভাওনাখিনি ইয়াত মঞ্চ কৰিব আৰু এই ভাওনাখিনি আমাৰ দুজনমান উদীয়মান যুৱক গৌতম চুতীয়া আৰু অনুপম শইকীয়াই পৰিচালনা কৰিছে। আমি আশা কৰিম এই ভাওনাখনো আমাৰ শিশুসকলে খুব সুন্দৰভাৱে ইয়াত প্ৰদৰ্শন কৰিব আৰু ৰাইজৰ যি সহায় সহযোগ পাইছোঁ আমি ভাবিছোঁ এই অনুষ্ঠানটো আমি সুন্দৰভাৱে সমাপ্ত কৰিব পাৰিম। বৰ্ণিমান মইনা পাৰিজাতৰ উদ্যোগত সদৌ অসম মইনা পাৰিজাতৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ইয়াত শিশু ভাওনা উদযাপন কৰা হৈছে। 5 দিনীয়াকৈ আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আৰু যোৱা 26 তাৰিখৰ পৰা ইয়াত অনুষ্ঠিত হৈছে। যোৱা 26 তাৰিখে উদ্বোধনী অনুষ্ঠান ইতিমধ্যে হৈ গৈছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে আমাৰ সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতা ডাঙৰীয়া। আমাৰ বন্তি প্ৰজ্বলন কৰিছিলে বীৰাংগনা সতীসাধনী বিশ্ববিদ্যালয়ৰ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়া। সদৌ অসম মইনা পাৰিজাতৰ বিভিন্নজন বিষয়ববী ইয়াত উপস্থিত আছিলে। আহি ইয়াত 5 দিনীয়াকৈ আমি শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যোৰহাট জিলা, শিৱসাগৰ জিলা, গোলাঘাট, চৰাইদেউ এই 4খন জিলা অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আমি এই শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে 8টা দলে ইয়াত অংশগ্ৰহণ কৰিছে। আজি তৃতীয় দিনা ইতিমধ্যে 4টা দলে ইতিমধ্যে ভাওনা প্ৰদৰ্শন কৰি গৈছে। আজি তৃতীয় দিনা প্ৰথম দৰ্শনী চলি আছে। লক্ষ্মণ বৰ্জন শিৱসাগৰ বাক্সু দলৰ পৰা পাঞ্চজন্য সাংস্কৃতিক গোষ্ঠী আজি প্ৰদৰ্শন কৰিছে। ইয়াত বিভিন্ন ধৰণৰ দলসমূহ আহি আমাক বিভিন্ন ধৰণে উৎসাহিত কৰিছেই আৰু এই অনুষ্ঠানটো আয়োজন কৰি আমি খুব আনন্দ উপভোগ কৰিছোঁ। কাৰণ ইয়াত আমি ৰাইজৰ যিধৰণে সহায় সহযোগিতা দিহা পৰামৰ্শ পাইছোঁ, সঁচাকৈ আমি খুব আনন্দিত। আৰু বৰ্ণিমান মইনা পাৰিজাত ইতিমধ্যে 23 বছৰ অতিক্ৰম কৰিছে। আমি 23 বছৰ সংগতি লক্ষ্য ৰাখি পিনি এই অনুষ্ঠানটো আয়োজন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।